নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ যিসকল নিউজৰ আণ্ডাৰ ডিএলএড কৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট বেছি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে বন্ধুসকল গম পাই চাগে যিসকল নিউজৰ আণ্ডাৰ ডিএলএড কৰিছে তেওঁলোকৰ এটা কেছ চলি আছে কোৰ্টত আপোনালোকে গম পাই চাগে কোৰ্টৰ জাজমেণ্ট মতে কি আপডেট আহে সেই সম্পৰ্কে এতিয়ালৈকে ডাইৰেক্ট আপডেট অহা নাই কিন্তু বন্ধুসকল তেওঁলোকৰ 100% চান্সেছ আছে অফলাইন যোগেদি আবেদন কৰাৰ প্ৰক্ৰিয়াটো দিব গতিকে অফলাইন যোগেদি যদি আবেদন কৰে তেন্তে কি কি প্ৰসেছ হ'ব সেই সম্পৰ্কে জনাই দিম আৰু নিউজৰ ক্যান্ডিডেটসকলে আপোনালোকৰ যদি অফলাইন যোগেদি মানে আবেদনৰ প্ৰক্ৰিয়াটো হয় কি কি প্ৰবলেম হ'ব পাৰে সেই সম্পৰ্কেও জনাম ঠিক আছে গতিকে এটা এই অফলাইন যোগেদি যদি এপ্লাই কৰে মানে আবেদন কৰে তেন্তে কি কৰিব লাগিব আপোনালোকে পোষ্ট অফিচ যোগেদি কৰিব লাগিব আবেদন ঠিক আছে ইয়াত আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে আপোনালোকৰ যিবোৰ বায়োডাটা আছে সেইবোৰ বায়োডাটাবোৰ সম্পূৰ্ণ দি দিব লাগিব আৰু এটা আপোনালোকৰ যোনটো আপোনালোকৰ পাৰ্সেন্টেজ ৰেট তাৰ ওপৰত মানে পাৰ্সেন্টেজটো ধুনীয়াকৈ উলাই এটা প্ৰিন্ট আউট কৰি প্লে আপোনালোকে তাৰ লগত গাঁঠি দিব লাগিব আৰু কি গাঁঠি দিব লাগিব সেই সম্পৰ্কেটো একচুয়ালি ডাইৰেক্টলি নোটিছ পাবলিশ কৰিবই কিন্তু বন্ধুসকল আপোনালোকক কৈ দিব বিচাৰিছো বায়োডাটা কোৱালিফিকেশন ডকুমেন্ট তাৰ পিছত আপোনাৰ এজ প্ৰুফৰ ডকুমেন্ট তাৰপিছত আপোনাৰ ধৰি লওক আপুনি অসমৰ হিচাপে পিআৰসি বা যিকোনো ডকুমেন্ট এটা দিব লাগিব আধাৰ কাৰ্ড ভোটাৰ আইডি তাৰ পিছত মানে পিআৰসি টকাটো বেটাৰ বুলি কৈছে যেটো অসম চৰকাৰৰ যোনটো এলপিইউপিৰ ভ্যাকেন্সি তাত পিআৰসি বিচাৰিছিলে আৰু নেক্সট আপোনাৰ আৰু এটা ইম্পৰ্টেন্ট ডকুমেন্ট হ'ব গৈ আছে যেটো আপোনালোকৰ ড্ৰাফট এটা কাটিব লাগিব সকে কাৰণ পোষ্ট অফিসত এনেই বস্তুটো ডাইৰেক্টলি মানে পোস্টিং কৰিব নোৱাৰি সেই সম্পৰ্কে ঠিক আছে যদি এইবোৰ প্ৰসেছ হয় তেন্তে অলপ প্ৰবলেম হ'ব বন্ধুসকল কাৰণ এইটো ডকুমেন্ট যদি আপোনালোকৰ টাইমলি যদি বস্তুটো মানে জেগামতে নাপায় তেতিয়া আপোনালোকৰ ডিসকোয়ালিফাই হৈ যাব গতিকে মোৰ মতে অনলাইন হোৱাটো বেটাৰ যদি অনলাইন হয় মানে এটা প্ৰবলেম হৈ যাব তেতিয়া নতুন সিটেটৰ ক্যান্ডিডেট সোমাই পৰিব তেতিয়া মানে কি হ'ব আকৌ ক্যান্ডিডেট লেভেলটো আকৌ বেছি হৈ যাব এই কাৰণে এতিয়ালৈকে কোনো ধৰণৰ ডাইৰেক্ট আপডেট দিয়া নাই নিউজৰ ডিএলএড সকলে অফলাইন যোগেদি হোৱা চান্সেছ আছে 100% বন্ধুসকল এপ্লাই অফলাইন যোগেদি হ'ব আৰু অফলাইনৰ যিবোৰ প্ৰসেছ আছে সেই সম্পৰ্কে মই যদি কিবা ডাটা পাওঁ আপোনালোকক জনাম আমাৰ গ্ৰুপত মানে কালিৰ পৰা মেছেজ দি আছিল নিউজত যিসকল ক্যান্ডিডেট আছে তেওঁলোকক অফলাইন যোগেদি এপ্লাই কৰাৰ সুযোগ প্ৰদান কৰিব বুলি সেই কাৰণে বন্ধুসকলৰ লগত কথাটো মই শেয়াৰ কৰি দিলোঁ টেনচন নল'ব আৰু যিসকল আবেদন মানে আপোনালোকে গম পাইছে কিছুদিন আগতে এটা 168 আৰু 165 মান ক্যান্ডিডেটক মানে অফলাইন যোগেদি আবেদন কৰাৰ এটা সুযোগ প্ৰদান কৰিছিল মই মাজতে পাইছিলো আপডেটটো আৰু সেইটো কথাটো কিমান দূৰ সত্য সেই সম্পৰ্কও ডাইৰেক্ট আপডেট পোৱা নাই কিন্তু যদি পাওঁ মই আপোনালোকৰ কাৰণে যদি কিবা নতুনকৈ আপডেট পাওঁ মই জনাই দিম বাৰু গতিকে এতিয়ালৈকে ধৰি লওক নিউজৰ আণ্ডাৰ ক্যান্ডিডেট সকলে অফলাইন যোগেদি এপ্লাই কৰিবৰ কাৰণে এটা সুযোগ প্ৰদান কৰিব বুলি শুনি আছো এতিয়ালৈকে ৰৈ আছো কোৰ্টৰ জাজমেণ্টৰ কাৰণে আৰু জাজমেণ্ট পালে আপোনালোকে এপ্লাই আৰম্ভ কৰিব পাৰিব ঠিক আছে ইমানকৈ সামৰি মাৰিছো আৰু আপোনালোকে যিসকল নিউজৰ আণ্ডাৰ ডিএলএড আছে টেনচন নল'ব আবেদন কৰাৰ নিশ্চয়তা সুযোগ পাব ধন্যবাদ